ৰাহুল গান্ধী অসমলৈ আহি আছে। ৰাহুল গান্ধীৰ আগমনৰ লগে লগে কংগ্ৰেছ কৰ্মীসকল উৎসাহিত হৈ পৰিছে। ৰাহুল গান্ধী এটা সপ্তাহ অসমত থাকিব। এইখিনি সময়ত কণ্টেইনাৰৰ ভিতৰত কটাব ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী এসপ্তাহ অসমত থাকিব। কংগ্ৰেছ কৰ্মীসকলৰ সৈতে ৰেলী কৰিব ৰাহুল গান্ধীয়ে, ৰোড শ্ব' কৰিব ৰাহুল গান্ধীয়ে। কিন্তু এইখিনি সময়ত নিশা কণ্টেইনাৰৰ ভিতৰত ৰাহুল গান্ধীয়ে কটাব। ৰাহুল গান্ধীৰ কণ্টেইনাৰৰ বিষয়ে বিতং তথ্য আজি জানি যাওক। কেইখন কণ্টেইনাৰ আহিব ৰাহুল গান্ধীৰ সৈতে অসমলৈ? কণ্টেইনাৰৰ ভিতৰত এয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী। ভাৰত যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক এনেদৰে কণ্টেইনাৰৰ ভিতৰত দেখা গৈছিল। নিশা এই কণ্টেইনাৰৰ ভিতৰত কটাইছিল ৰাহুল গান্ধী। ৰাহুল গান্ধী অসমলৈ আহি আছে। অহা 17 জানুৱাৰীৰ পৰা অসমত ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ন্যায় যাত্ৰা। প্ৰায় এসপ্তাহ ধৰি অসমত থাকিব ৰাহুল গান্ধী। সেইখিনি সময়ত ৰাহুল গান্ধীয়ে এনেধৰণৰ কণ্টেইনাৰত কটাব। এই কণ্টেইনাৰসমূহলৈ মন কৰক। সকলো ধৰণৰ সা সুবিধা আছে ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা কণ্টেইনাৰত। ৰাহুল গান্ধীৰ লগত অসমলৈ আহিব ৪৬খন কণ্টেইনাৰ। ইয়াৰে এখন কণ্টেইনাৰ হ'ব ৰাহুল গান্ধীৰ বাবে। এচিৰ পৰা আৰম্ভ কৰি ডাবল বেড বিচনালৈকে সকলো থাকিব এই কণ্টেইনাৰত। কণ্টেইনাৰৰ ভিতৰত থাকিব অত্যাধুনিক ৱাছৰুম। পূৰ্বৰ ভাৰত যাত্ৰাতকৈ এইবাৰৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কিছু সলনি হ'ব। ভাৰত যাত্ৰাৰ সময়ত সমগ্ৰ পথ খোজকাঢ়িছিল ৰাহুলে। কিন্তু ন্যায় যাত্ৰাৰ সময়ত সামান্য পথ খোজকাঢ়ি বেছিভাগ সময় তেওঁ গাড়ীৰ ভিতৰত কটাব। ইয়াৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে। কিন্তু নিশা বাছৰ ভিতৰত কটোৱাৰ পৰিৱৰ্তে কণ্টেইনাৰৰ ভিতৰত কটাব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী। ন্যায় যাত্ৰাৰ সময়ত বিভিন্ন অঞ্চলৰ পথাৰত এই কণ্টেইনাৰ ৰখা হ'ব। ৰাহুল গান্ধীয়ে কণ্টেইনাৰৰ বাহিৰত কংগ্ৰেছ কৰ্মীৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব। 9 বজাৰ পিছত কণ্টেইনাৰৰ ভিতৰত সোমাব ৰাহুল গান্ধী। 8 বজাৰ পৰা পুনৰ আৰম্ভ হ'ব ন্যায় যাত্ৰা। ৰাহুল গান্ধী অসমলৈ আহিব। লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ সপক্ষে ঢৌ সৃষ্টি কৰিবলৈ ৰাহুল গান্ধীয়ে এসপ্তাহ কটাব এইখন অসমত। স্বাভাৱিকতে ইয়াত উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ নেতা কৰ্মীসকল। কাৰণ হ'ব মানুহৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পাব। কংগ্ৰেছৰ প্ৰতি মানুহৰ যথেষ্ট আগ্ৰহ বাঢ়িব। কাৰণ ৰাহুল গান্ধী ডাঙৰীয়া যোৱা দিনবিলাকত ভাৰতৰ যাত্ৰাৰ জৰিয়তে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে যেতিয়া তেখেতে যাত্ৰা কৰিছিল, দেখা গৈছিল যে সমাজৰ সকলো শ্ৰেণীৰ, সকলো পৰ্যায়ৰ, সকলো ধৰ্ম, সকলো ভাষাৰ, সকলো জনগোষ্ঠীৰ মানুহ তেখেতক ৱেলকাম কৰিছিল, তেখেতৰ লগে লগে ওলাই আহিছিল। গতিকে আমি ইতিমধ্যে এই কথাটো প্ৰমাণ পাইছোঁ যে তাৰ পৰৱৰ্তী কালত দেখা গৈছে যে কৰ্ণাটকৰ নিৰ্বাচনত আমি যথেষ্ট ভাল ফলাফল পাইছোঁ, তেলেংগানাতো ভাল ফলাফল পাইছোঁ। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি মানুহৰ যথেষ্ট বিশ্বাস আছে, ভাল পোৱা আছে। কাৰণ আজি মোদীৰ বিপক্ষে যিসকল ব্যক্তিয়ে যুঁজি আছে, মোদীৰ ভুল নীতি বা মোদী চৰকাৰৰ যিবিলাক ভুল নীতি, ভ্ৰষ্টাচাৰ বা যিটো মূল্যবৃদ্ধি বা আদানী আম্বানীক যে ভাৰতবৰ্ষৰ গোটেই অৰ্থনীতিখিনি যে চাৰেণ্ডাৰ কৰিছে, গোটেই পুঁজিখিনি আদানী আম্বানীৰ স্বাৰ্থতে ব্যৱহাৰ হৈ আছে, এই গোটেইখিনি কথা সজৌৰে সদনৰ ভিতৰে বাহিৰে আটাইতকৈ বেছিকৈ কোৱা মানুহজন হৈছে ৰাহুল গান্ধী ডাঙৰীয়া। যে ৰাহুল গান্ধী যিকেইখন ৰাজ্যতে ভাৰত জোড়ো যাত্ৰা কৰিছিলে আৰু বিশেষকৈ তাৰ কথাবিলাক সি যে ভাৰতবৰ্ষৰ মানুহৰ, আমাৰ গৰীব দুখীয়া শ্ৰেণীৰ পৰা মধ্যবিত্ত লৈকে সকলোৰে কাৰণে যিখিনি কথা আজিৰ দিনত লোকসভাত ৰাখি আছে আৰু এজন ভাল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে, ৰাইজে ভাল পাইছে। আৰু সেই হিচাপত এইবেলি কংগ্ৰেছ দলে এটা আৰু ভাৰত ন্যায় যাত্ৰা নামে যি যাত্ৰাটো লৈছে, এইটো মণিপুৰৰ ইম্ফলত 14 তাৰিখত আৰম্ভ হ'ব। মষ্ট প্ৰবাবলি অসমত 17 তাৰিখৰ পৰা, বিশেষকৈ মই ক'ব বিচাৰিছোঁ 17 তাৰিখৰ পৰা আৰম্ভ হ'ব, হয়তোবা 22 বা 23 তাৰিখত আমাৰ ধুবুৰী জিলাৰ মাজেৰে ৱেষ্ট বেংগল গুচি যাব। ন্যায় যাত্ৰাৰ পূৰ্বে ৰাহুল গান্ধীক প্ৰশ্ন বিজেপি। উত্তৰ পূৰ্বাঞ্চলক কি ন্যায় দিলে বুলি প্ৰশ্ন কৰিলে বিজেপিয়ে।
নিৰ্বাচনত চাওক অসমৰ জনগণে সদায় নৰেন্দ্ৰ মোদীৰ সৈতে আছে, অসমৰ জনগণ সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে মই এইটোৱে ক'ব পাৰোঁ, 12খন আসন মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে, আপোনালোকৰ সংবাদ মাধ্যমে কোৱাৰ দৰে, প্ৰতিটো ছাৰ্ভে কোৱাৰ দৰে, আনকি বিৰোধীয়ে স্বীকাৰ কৰাৰ দৰে 12খন আসনত আমি জয়লাভ কৰিম। 3খন আসনত UDF কংগ্ৰেছ তেওঁলোকৰ মিত্ৰজোঁটৰ সৈতে বিজেপি মিত্ৰজোঁটৰ প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে সিদ্ধান্ত অসমবাসীয়ে লৈয়ে পেলাইছে, আমাৰ ক'বলগীয়া নাই। আৰু ৰাহুল গান্ধীৰ আগমন, তেওঁ কিবা ন্যায় যাত্ৰা কৰিব বুলি কৈছে। কেইটামান সৰু প্ৰশ্ন আমাৰ অসমবাসীয়ে তেওঁক সুধিব যে প্ৰথমতে ন্যায়ৰ প্ৰশ্নটোতে এইটো কি ন্যায় যে 855জন লোকক কংগ্ৰেছৰ আমোলত 79ৰ পৰা 85লৈকে গুলিয়াই গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে। সেই ন্যায় প্ৰশ্নটো উত্তৰ দিব লাগিব। উত্তৰ পূবৰ অংগ, অভিন্ন অংগ বৰ অসমৰ মিজোৰামত নিজৰ ৰাষ্ট্ৰৰ অধীন, পৃথিৱীত ক'তো এনেকুৱা ঘটনা নাই, নিজৰ ৰাষ্ট্ৰৰ ভিতৰতে বোমা পেলাইছিল কংগ্ৰেছ চৰকাৰে, তাৰ ন্যায় লাগিব। এই মংগলদৈত থিয় হৈ আছে, ওদালগুৰি মংগলদৈত, এই মংগলদৈৰ পৰা কোকৰাঝাৰ পৰ্যন্ত কংগ্ৰেছৰ পৰিচালনাত মাহেকে পষেকে আগতে আমাৰ নিজৰ ভাই ভাইৰ মাজত কাজিয়া হৈছিল, গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষত হাজাৰ লোক গৃহহীন হৈছিল, শ শ মানুহ মৰি গৈছিল। সেই ন্যায়ৰ প্ৰশ্ন উত্তৰ দিব লাগিব ৰাহুল গান্ধী তথা কংগ্ৰেছে। গতিকে কংগ্ৰেছৰ আৰু এটা কথা, তেওঁৰ এটা টুইট চালে হৈ গ'ল, তেওঁৰ যিটো ভাৰতৰ যিটো মানচিত্ৰ তেওঁ ভাবে, তেওঁ গুগল কৰিলে টুইটত পাব, তেওঁৰ ভাৰতবৰ্ষৰ ৰাহুল গান্ধী টুইটত আছে যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা বংগলৈকে, পশ্চিমবংগলৈকে, অৰ্থাৎ তেওঁ গান্ধী বাদ্ৰা পৰিয়ালে, কংগ্ৰেছে অসম বা উত্তৰ পূব বুলি যে বেংগলৰ পিছফালে আছে সেইটো তেওঁলোকে নাজানে। ৰাজহুৱাভাৱে আপুনি গুগল কৰিলে আপুনি টুইটত পাব। ন্যায় যাত্ৰাৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে সৰব হৈ পৰিছে মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খৰ্গে ডাঙৰীয়াই যোৱা কেইখনমান নিৰ্বাচনত যেতিয়া ইলেকশ্যনৰ ৰিজাল্টৰ কথা কৈছিল, মণিপুৰ ইলেকশ্যন বা আমাৰ হেৰিৰ ইলেকশ্যন, আমাৰ নাগালেণ্ডৰ ইলেকশ্যন, মেঘালয়ৰ ইলেকশ্যন, তেতিয়া তেওঁলোকে কৈছিল এইবিলাক ৰাজ্যত ইলেকশ্যন জিকি কি হ'ব, এইবিলাক সৰু সৰু ৰাজ্য। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকক নচাত কৰাৰ নিচিনা কথা কৈছিলে, সৰু ৰাজ্য বুলি হত্যা কৰিছে। এই জেগাৰ পৰা যদি ৰাহুল গান্ধীয়ে এতিয়া এই ধৰণৰ যাত্ৰা কৰে, ন্যায় যাত্ৰা, ইমান যে অন্যায় কৰিছে তাৰ প্ৰথম প্ৰায়শ্চিত্ত কৰক কংগ্ৰেছে। ৰাহুল গান্ধীক পাপু আখ্যা ৰূপজ্যোতি কুৰ্মী। ৰাহুলৰ ন্যায় যাত্ৰা ব্যৰ্থ হ'ব বুলি দাবী কুৰ্মী। যাত্ৰা এটা কৰিছিলে নহয় ৰাহুল গান্ধীয়ে, নামটো পাহৰিলোৱে, ভাৰত জোৰো যাত্ৰা কৰি পেলাই ৰাহুল গান্ধীয়ে এক প্ৰকাৰে মানে দেখুৱাই দিলে যে তেওঁৰ প্ৰকৃত তেওঁ যে গ্ৰহণযোগ্যতা নাই। আমি আগৰ পৰা কৈ আছিলোঁ পাপু পাপু বুলি, ভাৰতবৰ্ষৰ ৰাইজেও ক'বলৈ ধৰিছিল লাহে লাহে, কেৱল বিজেপিয়ে কোৱাটো নহয়। আজি তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁ প্ৰকৃতত গ্ৰহণযোগ্যতা তেওঁৰ নাই। শেহতীয়াকৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে তেওঁ যাত্ৰা আৰম্ভ কৰিলে, আৰু এই যাত্ৰা কৰাৰ লগে লগে যিসমূহ ৰাজ্য কংগ্ৰেছৰ দখলত আছিল, লাহে লাহে এটা এটা ৰাজ্য ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ইতিমধ্যে সমৰ্থন আৰম্ভ কৰিছে। তেওঁক যে গ্ৰহণযোগ্যতা নাই, মইতো 3 বছৰ আগতে কৈছিলোঁ যে ৰাহুল গান্ধীক গ্ৰহণযোগ্যতা নাই। কংগ্ৰেছ দলৰ নেতৃবৰ্গই তেওঁক এটা বৃহৎ সংখ্যক নেতৃবৰ্গ থাকিব লাগে, কংগ্ৰেছত বাধ্যত পৰি আছে, সেইকাৰণে তেওঁ নেতা বুলি মানি আছে। কংগ্ৰেছৰ সভানেত্ৰীৰ পুত্ৰ হিচাপে বা কিবা সভাপতি, প্ৰাক্তন সভাপতি এনেধৰণৰ বুলি পেলাই বাধ্যত পৰি লৈ আছে। এইখিনি সময়তে ৰাহুল গান্ধীৰ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত নিজকে তৈয়াৰ কৰি তুলিব বিচাৰিছে AIDF। বৃহস্পতিবাৰৰ পৰা AIDFে নগাঁৱত একাধিক সভাৰ আয়োজন কৰিব। বুধবাৰে AIDFৰ সভাত অংশগ্ৰহণ কৰিছিল আমিনুল ইছলাম। AIDFৰ দাবী, ৰাহুল গান্ধীৰ আগমনে কংগ্ৰেছক লাভান্বিত নকৰে। UDFৰ নাম নিচান থাকিব নাথাকিব এইটো তেওঁলোকে অহা নিৰ্বাচন গম পাব, কিন্তু প্ৰথমতে এটা কথা কৈছোঁ যে কংগ্ৰেছৰ যিটো পণবন্দীৰ ৰাজনীতি, এই পণবন্দীৰ ৰাজনীতি আৰু নগাঁও লোকসভা সমষ্টিত বা অসমত নচলে। তেওঁলোকে অসমৰ সংখ্যালঘু জনসাধাৰণক সদায় কিবা বিপদৰ মাজত ৰাখি, পণবন্দী কৰি ৰাখি তেওঁলোকক বাধ্যতামূলক ভোট ল'বলৈ যিটো তেওঁলোকে এটা ৰাজনীতি কৰি আহিছিল, এই ৰাজনীতিৰ কিন্তু দিন উকলি যাব। কাৰণ তেওঁলোকে সংখ্যালঘুৰ প্ৰতি যিমান অন্যায় অত্যাচাৰ কৰিছিল, 1983 চনত 11,000 সংখ্যালঘু মানুহ অসমত নিধন হৈছিল, আজিলৈকে কংগ্ৰেছে তাৰ বিচাৰ কৰা নাই। তাৰ পিছতো আমি দেখিছোঁ BTADত বাৰে বাৰে সংখ্যালঘু নিধনযোগ্য হৈছে। কংগ্ৰেছৰ শাসনকালত হাজাৰ হাজাৰ সংখ্যালঘু জনসাধাৰণক অসমত শিয়াল কুকুৰৰ নিচিনা হত্যা কৰা হৈছিল, আৰু সেইটো চৰকাৰৰ পৰোক্ষ ইংগিতত তেওঁলোকৰ ছত্ৰছায়াতেই এই হত্যাকাণ্ডবিলাক হৈছিল। তাৰপিছত চাওক NRCৰ মডেলটো তেওঁলোকে কি নিকৃষ্ট খেল খেলিলে। নদীৰ গৰাখহনীয়াত
প্ৰায় ৩,২০০ গাঁও বিলীন হৈ গ'ল। তেওঁলোকক আজিলৈকে এই মানুহখিনিক ইণ্টাৰনেলি ডিছপ্লেচ পাৰ্চন চাৰ্টিফিকেট নিদিলে, গৰাখহনীয়া আক্ৰান্ত চাৰ্টিফিকেট নিদিলে, সংস্থাপন নিদিলে, গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে। ৰাহুল গান্ধী আহি আছে, মষ্ট ৱেলকাম। তেখেতে আগতে আহিব লাগিছিল। ফাৰ্ষ্ট ৰাউণ্ড যেতিয়া পদযাত্ৰা হ'ল তেতিয়া অসম বাদ দিলে। নৰ্থ ইষ্টটো তেতিয়াই মানে যিহেতু নৰ্থ ইষ্ট এটা সময়ত গোটেইকেইটা ষ্টেটত কংগ্ৰেছৰ চৰকাৰ আছিল, এটাৰ পিছত এটা গোটেইকেইটা ষ্টেট কংগ্ৰেছৰ হাতৰ পৰা গুচি গ'ল। গতিকে মই ভাবোঁ ফাৰ্ষ্ট যিটো পদযাত্ৰা হৈছিল সেই সময়তে নৰ্থ ইষ্টত তেখেতৰ ফ'কাছটো থাকিব লাগিছিল আৰু নৰ্থ ইষ্টত আহি বাহৰ পাতিব লাগিছিল, কিন্তু সেইটো নকৰিলে। এতিয়া দেৰিকৈ হ'লেও আহি আছে, আমি বেয়া পোৱাৰ কথা নাই, যদিও আমি তেখেতসকলৰ লগত নাই, সহযোগী এইকেইটা কি কয় গঠবন্ধনত নাই আমি, কিন্তু আমি যিহেতু বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ, তেখেতসকলেও বিজেপিৰ বিৰুদ্ধে যুঁজি আছে। সেই হিচাপে দেৰিকৈ হ'লেও আহি আছে, ঠিকে আছে, আহক, আহি বাহৰ পাতক নৰ্থ ইষ্টৰ ৰাজ্যকেইখনত। এনে অলপ আহি ভুমুকি মাৰি গুচি গ'লেতো আকৌ কি হ'ব? কামটো ষ্টেটৰ নেতাসকলে কৰিব লাগিব। বাস্তৱ সত্যটো হ'ল বহুদিনৰ মূৰত কংগ্ৰেছ কৰ্মীসকল উৎসাহিত হৈ পৰিব ৰাহুল গান্ধীৰ আগমনৰ বাবে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে জিলা সভাপতিসমূহক নিৰ্দেশ দিছে ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ সময়ত পথৰ কাষত যাতে পৰ্যাপ্ত পৰিমাণৰ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।